কোনোবাই তোমাৰ অনিষ্ট কৰিব খুজিছে, দুখ নকৰিবা। যিহেতু মিঠা ফলৰ গছজোপালৈ মানুহে বেছিকৈ শিল নিক্ষেপ কৰে। এই ভাল লগা কথাবিলাক ক'ৰবাত পালে মই থৈ দিওঁ আৰু সময়ত আপোনালোকৰ সৈতে ভাগ বতৰা কৰোঁ। নমস্কাৰ। পত্ৰ লেখা পত্ৰ তুমি নিলিখা হ'লা। বহু দিনৰ আগতেই গানেৰে ভূপেন দাই কৈ গৈছে। হয়তো তেওঁ ব্যক্তিগত জীৱনৰে কথা বৰ্ণাইছিল, কিন্তু সেইখিনিতে আমি কিছু কথাও উদ্ভাৱন কৰিব পাৰোঁ। পত্ৰ, চিঠি সেয়া একেবাৰেই বৰ্তমানত অচল। এটা দিন আছিল চিঠি এখনৰ বাবে আমাৰ কিমান উৎসুকতা। পদূলিত পিয়নৰ চাইকেলৰ টিলিঙা, য'ৰে কাম ত'তে এৰি পদূলিলৈ দৌৰ। দূৰৈত থকা মৰমৰ বা মৰমীজনৰো চিঠি হ'ব পাৰে, আত্মীয়জনৰো হ'ব পাৰে, আকুলতা কিন্তু সেই একেই। আকৌ আহিল প্ৰত্যুত্তৰৰ কথা। উফ, কিমান ভাল লগা আছিল। অপেক্ষাৰো এটা সীমাহীন সুখ থাকে। কিন্তু এতিয়া মোবাইলত চকুৰ প্ৰচাৰতে খবৰ আহি যায়। ফেচবুক, ইনষ্টাগ্ৰাম আৰু কত যে কি। আমি বেয়া পালেইতো নহ'ব, বৰ্তমানৰ ছিষ্টেমৰ লগত আমিও দৌৰিব লাগিব। নহয়, দৌৰিছোৱেই। মোবাইলটো নহ'লে এতিয়া জীৱন অচল। নতুনক দোষ দি লাভ নাই। তাৰ আগতে আমি কি কৰিছোঁ অনুধাৱন কৰিব লাগিব। হয়, মোবাইলটোৰ ভিতৰতে গোটেই পৃথিৱীখন সোমাই আছে। কিন্তু আমি কিমান ভালখিনি লৈছোঁ। সৰু চামৰ আগ্ৰহ বা তাতে বিলীন হ'বলৈ সিহঁতক বয়সে উৎসাহিত কৰে। তাৰ পৰিৱৰ্তে অভিভাৱক হিচাপে আমি মাকবোৰে সন্তানক কাম কৰা বাইজনীৰ হাতত এৰি দি এই পাৰ নোপোৱা পৃথিৱীখনত মগন হৈ থাকোঁ। চিঠিৰ কথা ক'বলৈ গৈ কোনোবাখিনি পালোগৈ। এতিয়া মোবাইলৰ চিঠি পঢ়িব লগা অৱস্থা এটা হৈছে। বিৰক্তি লাগি আগৰ আমেজটো পাবৰ বাবেই দূৰণিবতীয়া বান্ধৱী এজনীক এক প্ৰকাৰ অনুৰোধেই কৰিলোঁ ফোনত। সেই তাহানিৰ গাভৰুজনী হৈয়ে মোলৈ চিঠি এখন লিখিবিচোন। আৰু তাত সেই যে আমি আগতে কলেজৰ ক্লাছৰ মাজে মাজে কৰবীৰ তলত বহি ভাল পোৱা ভাল লগা কথাবিলাক পাতোঁ, সেইবিলাকো লিখিবি দেই, পষ্ট কৰি দিবি। তাই বোলে তোৰ এই সাহিত্যত লাগি থাকোঁতে মূৰটো গ'ল যেন পাইছোঁ, লিখিম দে। এমাহমানৰ মূৰত সঁচাকৈয়ে পালোঁ চিঠিখন। কেনেকুৱা যে লাগিছিল বুজাব পৰা নাযায়। অলপতে আমাৰ অনুষ্ঠান এটাত মহিলাসকলৰ চিঠি লিখা প্ৰতিযোগিতা এটাও পাতিছিলোঁ। সেই অনুভূতি পুনৰ জগাবৰ বাবে কেনেকুৱা সঁহাৰি ৰাইজৰ। এইবোৰকে কৰিবলৈ গৈ ভাষাটোৰ শুদ্ধতাৰ ওপৰতো লক্ষ্য ৰাখিব লাগিব। সৰহসংখ্যকে আজিৰ দিনত এই সামাজিক মাধ্যমতে লেখে। বানানৰ ভুলৰ কোবত ভাল লেখা এটাও পঢ়ি চাবলৈ মন নোযোৱা হয়। তাৰোপৰি আমি বহুতেই অসমীয়া শব্দ একোটা অৰ্থটো অসমীয়াতে ৰাখি ইংৰাজীৰে লেখোঁ। যেনে KETIA কেতিয়া, AHILA আহিলা, কেতিয়া আহিলা। আমাৰ নিজৰ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত ভাষা প্ৰয়োগৰ ক্ষেত্ৰত এইবোৰে কি সূচায় বাৰু? সময় থাকোঁতে আমি নিজকে কিন্তু শুধৰাবৰ হ'ল। মধুপুৰ বহুদূৰ বুলি হাত সাৱটি থাকিলেই যিখিনি কিন্তু এতিয়াও আছে সেইখিনিও হেৰুৱাম। নমস্কাৰ।